আছিল। এতিয়া শুনা তিনিজন ব্ৰাহ্মণানন্দৰ, তোমাৰ নাম কি আছিল? মধুসূদন নহয় জানো? জোৰে কোৱা, মধুসূদন কোৱা। ঠিক আছে, তুমি মালতীৰ কাৰণে অস্থি গোপনে সুদূৰ গংগাত সহায় দিলা। এতিয়া শুনা বাপা, অস্থি কোনে অকাই দিয়ে জানা বাপা? অস্থি কোনে অকাই দিয়ে জানা? সেই কামটো হৈছে পুত্ৰইহে অস্থি অকাই দিয়ে। এতিয়া তুমি কোৱাচোন, নিজৰ পুত্ৰ হৈ যাও তুমি, নিজৰ মাতৃক বিবাহ কৰিব পাৰিবা? এতিয়া বুজিলা? এতিয়া তুমি কোৱাচোন, তোমাৰ নাম কি? পীতাম্বৰ নহয় জানো? তোমাৰ নাম পীতাম্বৰ। তুমি মালতীৰ কাৰণে কি কৰিলা? এখন মন্ত্ৰ মুখি আনি মালতীক তুমি জীৱন দান দিলা। এতিয়া তুমিয়ে কোৱাচোন বাবা, জীৱন দান দিয়া অধিকাৰ কেৱল পিতৃহে আছে। এতিয়া তুমিয়ে কোৱাচোন, নিজৰ পিতৃ হৈ যাও তুমি, নিজৰ কন্যাক বিবাহ কৰিব পাৰিবা? এতিয়া বুজিলা? শুনা বাপা, মই ভাবি চিন্তি এটা সিদ্ধান্ত ললো। যিহেতু ইমান ধুনীয়া মালতীয়ে সৰুৰ পৰাই মনে প্ৰাণে বিজয় ভাল পাইছিল, সেয়েহে ইমান ধুনীয়া মালতীক মই বিজয় হাতত অৰ্পণ কৰিলো। মোৰ ভক্ত মালতীৰ কোনো ভুল নাই, নাম হৰি